নমস্কাৰ। সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে আগবাঢ়িছোঁ। হয়তো আপোনালোক সকলোৱে জানে যে অসমৰ বৰ্তমান সময়ত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিটো পৰিয়ালকে চুই যোৱা নিবনুৱা সমস্যাই এই ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে কোনো এখন চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ কাৰণে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে পদক্ষেপ গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। শেহতীয়াকৈ বৰ্তমানৰ অসম চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ ফলশ্ৰুতিতে প্ৰায় 1 লাখ নিবনুৱাক ইতিমধ্যে চৰকাৰীভাৱে চাকৰি দিছে আৰু উদ্যোগীকৰণৰ কাৰণেও বৰ্তমানৰ চৰকাৰখনে হাতত ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ বাবে সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ আগত আগবঢ়াব বিচৰা বক্তব্য হৈছে প্ৰায় 1990 চনৰ পৰা অসমৰ বিভিন্ন বিভাগসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসম্পদ বিভাগ, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, বন বিভাগ, গ্ৰাম্য উন্নয়ন বিভাগ আদি কৰি প্ৰতিটো বিভাগতে প্ৰায় 1 লাখতকৈ অধিক নিবনুৱা যুৱকে নিজৰ কৰ্মসংস্থাপনৰ কাৰণে অস্থায়ীভাৱে বা বিনা বেতনেৰে কাম কাজ কৰি আহিছে। এইসকল ব্যক্তিক চৰকাৰীভাৱে সংস্থাপনৰ কাৰণে বা চৰকাৰীভাৱে চাকৰি নিয়োগৰ কাৰণে চৰকাৰখনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে আজি আমি অসম চৰকাৰক আহ্বান জনাম, যিসমূহ বিভাগত মাষ্টাৰ ৰোলত থকা হওক বা অস্থায়ীভাৱে হওক, ঠিকাভিত্তিত থকাই হওক, যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ চাকৰি স্থায়ীকৰণ বা নিয়মীয়াকৰণ কৰিবৰ কাৰণে আজি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ।